নেক্সট চোৱা যৌন প্ৰজনন কি? ইয়াত দিয়া হৈ আছে চোৱা, এটা কোষৰ পৰা দুটা অপত্য কোষৰ যেতিয়া সৃষ্টি হয় তেতিয়া DNA আৰু কোষ অংগাণুসমূহৰ প্ৰতিলিপিকৰণ হয়। ঠিক আছে, এটা কোষৰ পৰা সৃষ্টি হ'লে যিটো যৌন প্ৰজনন। এতিয়া চোৱা যে DNAৰ প্ৰতিলিপিকৰণত অপত্য DNA মানে নেক্সট জেনেৰেশ্যন যিটো মানে সন্তানৰ DNA হয় হুবহু একে নহয়। ফলত আসোৱাহপূৰ্ণ DNAৰ বাবে জীৱকুলৰ মাজত বৈসাদৃশ্যতাৰ প্ৰভাৱ পৰে। কিছুমান চেঞ্জেছ দেখা পোৱা যায়। আগৰ জেনেৰেশ্যনৰ লগত পিছৰ জেনেৰেশ্যন নিমিলে। ঠিক আছে, জীৱকুলৰ কোনোৱে এই বৈসাদৃশ্যতাৰ পৰা হাত সাৰিব নোৱাৰে। ঠিক আছে, এতিয়া যৌন প্ৰজননৰ ক্ষেত্ৰত কি হয়, এনেকুৱা জীৱবোৰৰ মাজত যিবোৰত যৌন প্ৰজনন হয় সেইবোৰত বৈসাদৃশ্যতা বেছিকৈ দেখিবলৈ পোৱা যায়। ঠিক আছে, DNA প্ৰতিলিপিকৰণত কি হয়, যদি নতুন প্ৰজন্ম মানে ভালদৰে নহয় তেতিয়া নতুন প্ৰজন্মত কি দেখা পোৱা যায়, বৈসাদৃশ্য দেখা পোৱা যায়। ঠিক আছে, ভালদৰে যদি প্ৰতিলিপিকৰণ মানে একেই ধৰণে DNA যেনেকুৱা ধৰণৰ DNA হয়, যেনেকুৱা ধৰণৰ প্ৰটিন গঠন কৰে, সেই প্ৰতিলিপিকৰণত যে মানে কপি কৰোঁতে সম্পূৰ্ণ যদি নিখুঁত মানে কোনো ডিফেক্ট নোহোৱাকৈ যদি নহয়, ডিফেক্ট থাকে, তেতিয়া কি হয়, DNA বিলাকে কোষৰ বিপাকীয় কাৰ্যত যিবোৰ কোষৰ ভিতৰত কাৰ্য হয় যেনে শ্বসন এইবোৰ ভালদৰে কৰিব নোৱাৰে। ফলত কি হয়, কোষটো মৃত্যুমুখত পৰে। ঠিক আছে, এতিয়া চোৱা, এতিয়া বৈসাদৃশ্যতাটো দেখা পোৱা যায় যৌন প্ৰজননৰ ক্ষেত্ৰত বেছিকৈ। গতিকে এনেকুৱা ক্ষেত্ৰত চোৱা, দুটা যদি ইয়াত চোৱা দুই বা ততোধিক পৃথক জীৱৰ পৰা গোট খোৱা বৈসাদৃশ্যতাই আকৌ নতুন এটা বৈসাদৃশ্যতাৰ সৃষ্টি কৰে। যিটো আমি বংশবৃদ্ধি দেখিছিলোঁ, ঘূৰণীয়া হালধীয়া আৰু সেউজীয়া সুতুৰা পৰা যদি হয়, তাৰ পৰা ঘূৰণীয়া সেউজীয়া ৰঙৰ পাব পাৰোঁ, তেনেকুৱা ধৰণৰ আছিলে হয়নে? বা সেউজীয়া ৰঙৰ হ'ব পাৰে, লগতে ঘূৰণীয়া হ'ব পাৰে, আৰু লগতে এনেকুৱা ধৰণৰ হ'ব পাৰে ঘূৰণীয়া আৰু সুতুৰা আৰু হালধীয়া ৰঙৰ হ'ব পাৰে। তেনেকুৱা ধৰণৰ বৈসাদৃশ্যতা আমি দেখিব পাৰোঁ। ঠিক আছে, চোৱা এনে সংযোজনত প্ৰত্যেকটো সংযোজনে নতুনত্ব বিশিষ্ট হয় আৰু ইয়াৰ কাৰণে দুটা বেলেগ জীৱ জড়িত হৈ থাকে। যৌন প্ৰজননৰ বংশবিস্তাৰ হ'লে দুটা বেলেগ বেলেগ জীৱৰ DNA একত্ৰীকৰণ হয়। ঠিক আছে, আৰু সেই দুটা জীৱক আমি কি বুলি কওঁ, পিতৃ আৰু মাতৃ বুলি কওঁ। ঠিক আছে, এতিয়া ইয়াত চোৱা, যিমানেই জীৱৰ দেহৰ সংগঠনৰ জটিলতা বাঢ়ি যায়, ঠিক আছে, যেনে মানে উদ্ভিদবোৰ ধৰা বৃক্ষ লতা এইবোৰৰ ক্ষেত্ৰত, ঠিক আছে, কোষ আৰু কলাৰ সংখ্যাও বৃদ্ধি পায়। আৰু মানুহৰ ক্ষেত্ৰত কুকুৰ মেকুৰী গৰু ছাগলী এইবোৰৰ ক্ষেত্ৰত, ঠিক আছে, কলাৰ সংখ্যা বৃদ্ধি পায়। এনেবোৰ ক্ষেত্ৰত চোৱা কি হয়, জীৱদেহৰ বংশক্ৰম ৰক্ষা কৰা কোষবিলাক ক্ৰমজমৰ সংখ্যা আৰু DNAৰ পৰিমাণ আন দৈহিক কোষতকৈ অৰ্ধেক সংখ্যক হয়। ঠিক আছে, সেয়েহে যৌন প্ৰজনন দুজন ব্যক্তি বিশেষৰ পৰা অহা দুটা জনন কোষৰ সংযোজন ঘটি নতুন প্ৰজন্মৰ ব্যক্তি বিশেষৰ সৃষ্টি হয়। ইয়াত কি হয়, পিতৃৰ পৰা এটা জনন কোষ আহে আৰু মাতৃৰ পৰা এটা জনন কোষ আহে, আৰু দুয়োটা সংযোজন লগ লাগি কি হয়, এটা নতুন প্ৰজন্মৰ সৃষ্টি হয়। ঠিক আছে, এতিয়া যদি হয় তেন্তে কি হ'ব পাৰে, মানুহৰ ক্ষেত্ৰতে 23 যোৰা যদি আহে তেন্তে চোন 46 যোৰা হৈ গ'ল, বেছি হৈ যাব পাৰে। ঠিক আছে, কিন্তু ইয়াত চোৱা সন্তানজনত 46 যোৰাৰ ঠাইত কি হ'ব, চোৱা বিশেষৰ ক্ৰমজমৰ সংখ্যা আৰু DNAৰ পৰিমাণ আগৰ প্ৰজন্মৰ ব্যক্তি বিশেষৰ সৈতে সমভাৱে অটুট থাকে। তাৰমানে মানুহৰ ক্ষেত্ৰত যদি পিতৃৰ পৰাও 23 যোৰা আহিছে ক্ৰমজম, আৰু যদি মাতৃৰ পৰা 23 যোৰা আহিছে, টোটেল লগ লাগোঁতে 46 যোৰা হয় যদিও কি হয়, সন্তানটোৰ দেহত পিতৃৰ যেনেকৈ 23 যোৰা আছিলে, মাতৃৰ 23 যোৰা, তেনেদৰে 23 যোৰা ক্ৰমজমহে দেখা পোৱা যায়। ঠিক আছে, আৰু দুটা জনন কোষ লগ হয় কি হয়, এটা যোজন কোষ হয়। এইকেইটা হ'ল জনন কোষ। ঠিক আছে, এটা পিতৃৰ পৰা আহে, আনটো আহে
মাতৃৰ পৰা। এই দুয়োটা হ'ল জনন কোষ আৰু এই যিটো কোষ সৃষ্টি হ'ব দুয়োটা লগ হয় সেইটো কোৱা হয় যোজন কোষ। ঠিক আছে, হ'ল। চ' এইখিনি জনা উচিত। চোৱা যদি যোজন কোষটোৰ মানে জাইগোট বুলি কোৱা হয় ইংলিছত বৃদ্ধি আৰু বিকাশৰ ফলতে বিশেষত্বপূৰ্ণ কোষ কলাৰে পৰিপূৰ্ণ জীৱৰ নতুনকৈ সৃষ্টি হয়। ঠিক আছে, আৰু এইখিনি হ'বলৈকে শক্তিৰ প্ৰয়োজন হয়। ঠিক আছে, চ' ইয়াত দিয়া হৈ আছে চোৱা প্ৰথম অনুযায়ী চলমান জনন কোষবিলাকক পুং জনন কোষ বুলি কোৱা হয় আৰু খাদ্য সঞ্চিত কৰি ৰখা জনন কোষটো স্ত্ৰী জনন কোষ বুলি কোৱা হয়। ঠিক আছে, আৰু জনন কোষবোৰৰ ভিতৰতে যিটো আকাৰ ডাঙৰ হয়, এতিয়া আমাৰ মানুহৰ ক্ষেত্ৰত কি হয় ডিম্বাণু আকাৰটো ডাঙৰ হয় আৰু তাতে যাৱতীয় শক্তি নিহিত হৈ থাকে। ঠিক আছে, আৰু যিটো শুক্ৰাণু হয় তাৰ আকাৰটো সৰু হয়। ঠিক আছে, চ' কি হয় চোৱা পুংজনন কোষটো শুক্ৰাণু হ'ব মানুহৰ ক্ষেত্ৰত আৰু স্ত্ৰীজনন কোষটো হ'ব ডিম্বাণু। স্ত্ৰীজনন কোষৰ ডিম্বাণু আকাৰটো ডাঙৰ হয়। ঠিক আছে, তাৰপিছত আহিলে সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন। চ' এই চিত্ৰটো ইম্পৰ্টেণ্ট হয়। ইয়াতে যদি চোৱা এই চাইডৰখিনি যিখিনি দেখুওৱা হৈছে এইখিনি হ'ল স্ত্ৰীকেশৰ আৰু এইখিনি যিখিনি দেখুওৱা হৈছে এইখিনি হ'ল পুংকেশৰ। ঠিক আছে, এতিয়া কিছুমান উদ্ভিদ একলিংগী হয় আৰু কিছুমান উভয়লিংগী হয়। যেনে অমিতা তৰমুজৰ ক্ষেত্ৰত কি হয় এপাহ ফুলত কেৱল আমি হয় পুংকেশৰ পাব পাৰোঁ নতুবা স্ত্ৰীকেশৰ পাব পাৰোঁ। এতিয়া এইজোপা হ'ল জবা ফুলৰ দেখুওৱা হৈছে ইয়াতে উভয়লিংগী মানে স্ত্ৰীকেশৰো থাকে কি হয় পুংকেশৰো থাকে। ঠিক আছে, পুংকেশৰ হ'ল পুংজনন অংগ বুলি কোৱা হয়। ইয়াতে পৰাগৰেণু উৎপত্তি হয় আৰু পৰাগৰেণুবোৰ যেতিয়া আমি ফুল চুওঁ তেতিয়া হালধীয়া হালধীয়া পাউডাৰ নিচিনা এৰি যায় যে সেইবোৰ হ'ল পৰাগৰেণু। ঠিক আছে, চ' স্ত্ৰীকেশৰৰ কি হয় কেন্দ্ৰস্থানত গৰ্ভাশয়টো থাকে। ঠিক আছে, এইবোৰ হ'ল গৰ্ভাশয় আৰু ইয়াতে কি হয় স্ত্ৰীকেশৰত তিনিটা অংশ থাকে। উখহা অংশটো তলৰ যে ফুলৰ যে মাজৰ ভাগত যে এটা উখহা মানে ডাঙৰ অংশ এটা থাকে সেইটো হ'ল গৰ্ভাশয়। মাজৰ দীঘলীয়া অংশ কোৱা হয় গৰ্ভদণ্ড। ঠিক আছে, এইটো মানে এইখিনি হ'ল গৰ্ভদণ্ড, এইটো হ'ল গৰ্ভাশয়। তাৰপিছত কি হয় এইখিনি কোৱা হয় গৰ্ভমুণ্ড। ঠিক আছে, এতিয়া গৰ্ভাশয়ত ইয়াতে কি থাকে স্ত্ৰীজনন কোষ মানে ডিম্বকবোৰ থাকে। ঠিক আছে, আৰু কি হয় পুংজনন কোষবোৰৰ পৰাগৰেণুৰ ভিতৰত উৎপন্ন হয় পুংজনন কোষ। আৰু চোৱা ডিম্বকৰ ভিতৰত অৱস্থিত ডিম্ব যাক স্ত্ৰীজনন কোষ বুলি কোৱা হয় তাৰ মিলন বা যোজন হয়। এই প্ৰক্ৰিয়াটোক নিষেচন বুলি কোৱা হয়। যেতিয়া ইয়াতে চোৱা মই দেখাই দিওঁ বতাহত বা কি হয় চৰাই বা পখিলা এই ভোমোৰা মৌ-মাখি এইবোৰৰ ঠেঙত কি লাগি আহে পৰাগৰেণুবোৰ লাগি আহি এই গৰ্ভমুণ্ডত পৰে। এইকেইটা দেখুওৱা আছে দেখিছেনে, এয়া হ'ল পৰাগৰেণু ইয়াতে পৰিছে। পৰাৰ ফলত এই পৰাগৰেণুৰ পৰা এই পৰাগ নলীডাল ওলাইছে দেখিছেনে, এই পৰাগ নলীডাল আহি লৈ পেলাই মই কলমেৰে দেখাই আছোঁ আহি গৰ্ভাশয়ত পৰিছেহি। ঠিক আছে, আৰু পৰাগনলীৰ মাজেৰে এইটো দেখিছানে পুংজনন কোষ হয়। পুংজনন কোষটো আহি লৈ পেলাই ইয়াত জমা হৈছে আৰু ডিম্বক স্ত্ৰীজনন কোষৰ লগত মিলন ঘটিছে। এই মিলন ঘটাকে কোৱা হয় নিষেচন। ঠিক আছে, ইয়াকে কয় নিষেচন। হ'ল, এতিয়া নিষেচনৰ ক্ষেত্ৰত কি হয় যিটো পৰাগৰেণুৰ স্থানান্তৰ হয়। ঠিক আছে, এই পৰাগৰেণুটোনো ক'ৰ পৰা আহিলে এই পৰাগৰেণুখিনি ক'ৰ পৰা আহিলে একেপাহৰ ফুলৰে হয় নে বেলেগ বেলেগ ফুলৰ পৰা আহিছে সেইটো লৈ পেলাই কি হয় চোৱা পৰাগৰেণুৰ স্থানান্তৰক কোৱা হয় পৰাগযোগ। যদি একেপাহ ফুলৰে হয় ধৰা ইয়াতে
ইয়াতে ধৰা ইয়াতে চোৱা মই মুচি দিছোঁ, মই আঁকিছিলোঁ যে মুচি দিছোঁ। এতিয়া ইয়াত চোৱা এই পৰাগ ৰেণু এনেদৰে যদি একেপাহৰ ফুলৰ পৰাই পৰে তেন্তে তাক কোৱা হয় স্বপৰাগযোগ। ঠিক আছে, ইয়াক কোৱা হয় স্বপৰাগযোগ। কিন্তু যদি এনেধৰণৰ নহয় পেলাই যদি বেলেগ বেলেগ ফুলৰ পৰা পৰে তেন্তে তাক কোৱা হয় ইতৰ পৰাযোগ, যিখিনি ইয়াত লিখা হৈ আছে। ঠিক আছে, মই এইখিনি চিন দি দিছোঁ, এইখিনি ইম্পৰ্টেণ্ট হয়। ঠিক আছে, এতিয়া যেতিয়া নিষেচন হয়, নিষেচন হ'লে কি হয় ভ্ৰূণৰ সৃষ্টি হয়। ঠিক আছে, এইখিনিও ইম্পৰ্টেণ্ট হয়, ভ্ৰূণৰ সৃষ্টি হয়। ডিম্বকৰ চাৰিওফালে এখন ডাঠ আৱৰণৰ সৃষ্টি হয়, পৰৱৰ্তী কালত সেইটোৱে বীজ হয়। বীজৰ ভিতৰত সৰু এটা অংশ থাকে, চাবাচোন মটৰ বা বুট যদি এনেকৈ দুটুকুৰা কৰি দিয়া তাৰ ভিতৰত এটা সৰু অংশ এটা থাকে, নেজ টাইপৰ সৰু চাই অংশ এটা থাকে, সেইটোৱে হ'ল ভ্ৰূণ। ঠিক আছে, আৰু কি হয় বীজটোৰ লগত যিখিনি থাকে মঙহ টাইপৰ সেইখিনি হৈ পৰে ফল। চ' এই যিখিনি অংশ চোৱা মই দেখাই আছোঁ চিন দি, এইখিনিয়ে বনি যায় ফল। ঠিক আছে, আৰু পুংকেশৰ গৰ্ভদণ্ড গৰ্ভমুণ্ডবোৰ শুকাই পেলাই সৰি পৰে। ঠিক আছে, এতিয়া বীজৰ ভিতৰত যেতিয়া ভ্ৰূণটো থাকে তাতে মানে ফিউচাৰ উদ্ভিদজোপা হ'ব পাৰে। যদি আমি ৰুই দিওঁ তাৰ পৰা পুলি ওলাব আৰু তাকে কোৱা হয় বীজৰ অংকুৰণ, যিটো ইয়াত দেখুওৱা আছে। চোৱা এইটো অংশ দেখা পাইছা, যিটো ভ্ৰূণ বুলি কয়। ঠিক আছে, নেক্সট হ'ল মানুহৰ প্ৰজনন। মানুহৰ প্ৰজননত চোৱা আমি কৈশোৰকাল প্ৰাপ্তি জানো, ইয়াতে চোৱা দেখুওৱা হৈছে যে কাষলতিৰ তলত কৰঙণত যৌনাংগ কাষত চুলি গজা আমি দেখা পাব পাৰোঁ। ঠিক আছে, ভৰি আৰু হাততো পাতল নোম আহে, মুখমণ্ডলত পাতল চুলি গজে। ঠিক আছে, মুখৰ ছাল তেলেতীয়া হয়, শালমইনা ওলায়, সেইবোৰ চেঞ্জেছ দেখা পোৱা যায়। ছোৱালীবিলাকৰো স্তন যুগলৰ আকাৰ বাঢ়িবলৈ ধৰে। তাৰপিছত ঋতুচক্ৰ আৰম্ভ হয় এই কৈশোৰ প্ৰাপ্তি অৱস্থাত। ল'ৰাবোৰৰ মাতবোৰ চেঞ্জ হৈ গলগলীয়া হৈ পৰে। ঠিক আছে, এইবোৰ বিশেষকৈ কৈশোৰ অৱস্থাত পোৱা যায়। কৈশোৰ মানে এডলিচেঞ্চ। ঠিক আছে, কৈশোৰ অৱস্থাত হ'ল। ইয়াতে গোটেইখিনি দিয়া হৈ আছে, তোমালোকে চাই ল'বা। এইখিনিত ইয়াত চেঞ্জেছবোৰ আমি দেখা পাওঁ। ঠিক আছে, এতিয়া ইয়াতে চোৱা দিয়া হৈ আছে কৈশোৰকালৰ এই সময়ছোৱাক যৌৱনকাল বা কন্যাকাল বুলি কোৱা হয়, কাৰণ এইখিনি সময়ৰ পৰাই ছোৱালীবোৰৰ ঋতুস্ৰাৱ ষ্টাৰ্ট হয়, মেনষ্ট্ৰুৱেশ্যন ষ্টাৰ্ট হয়, সেইখিনি দিয়া হৈ আছে। ঠিক আছে, এতিয়া চোৱা পুংজনন অংগৰ বিষয়ে তোমালোকৰ ইয়াতে দিয়া হৈ আছে। ইয়াত দিয়া আছে শুক্ৰাণু ক'ত গঠন হয়, শুক্ৰাশয়ত গঠন হয়। ঠিক আছে, এইটো হ'ল শুক্ৰাশয়, ইয়াতে শুক্ৰাণু গঠন হয়, পুংজনন কোষ গঠন হয়। ঠিক আছে, তাৰ পৰা কি হয় শুক্ৰাৰ্থলৈ আহি অৱস্থান লয়। ঠিক আছে, শুক্ৰাৰ্থয়টো ইয়াত দেখুওৱা আছে। ঠিক আছে, এইটো প্ৰশ্ন আহিব পাৰে যে শুক্ৰাণুবোৰ গঠন হ'বলৈ দেহৰ সাধাৰণ উষ্ণতাতকৈ কি লাগে, কম উষ্ণতাৰ প্ৰয়োজন হয়। ঠিক আছে, হৈ গ'ল। তাৰপিছত চোৱা শুক্ৰাশয় উৎপন্ন হোৱা শুক্ৰাণু শুক্ৰবাহী নলীৰে বাহিৰলৈ ওলাই আহে। ঠিক আছে, এতিয়া এই চিত্ৰটো স্ত্ৰী জনন কোষৰ কি হৈছে পৰীক্ষাত দুবাৰমান মেট্ৰিকত আঁকিবলৈ আহিছে। ঠিক আছে, ইয়াতে ডিম্বাশয়, এইকেইটা হ'ল ডিম্বাশয় হ'ল, এইখিনি হ'ল জৰায়ু। ঠিক আছে, এতিয়া ইয়াতে চোৱা ডিম্বাশয়ত অপৰিপক্ক ডিম্বকোষবোৰ থাকে। এই ডিম্বকোষবোৰ জন্মতেই সৃষ্টি হৈ আহে। ঠিক আছে, এতিয়া চোৱা
সংগমৰ সময়ত শুক্ৰ কোষবোৰ যোনি পথেদি সোমাই আহে আৰু ইয়াৰ শুক্ৰ কোষবোৰ ঊৰ্ধ্বমুখী গতিৰে ডিম্ববাহী নলীত থিতাপি লয়। ইয়াতে যোনিৰে সোমাই কি হয়, শুক্ৰাণুবোৰ এই টিউবত আহে। এই টিউব দুডালত যিকোনো এডালত আহে, ঠিক আছে। তাৰপিছত কি হয়, তাতে কি হ'ব, ডিম্বকোষ আৰু শুক্ৰকোষ লগ হয় যোজন কোষৰ সৃষ্টি হয়, ঠিক আছে। যোজন কোষ ডিম্বনলীৰ পৰা আহি জৰায়ু মানে ইয়াতে যিকোনো এইখিনি অংশৰ যিকোনো এখিনিত কি হয়, জমা হয়, লাগি ধৰে, ঠিক আছে। লাগি ধৰি তাৰ পৰা এটা নতুন শিশুৰ সৃষ্টি হ'বলৈ ধৰে, ঠিক আছে। এইখিনি দিয়া হয় আছে। এটা প্ৰশ্ন আহে এইটো যে শিশুটো ক'ত থাকে। ইয়াতে চোৱা, যিটো শিশুৰ যিটো ভ্ৰূণ সৃষ্টি হয়, যেনেকৈ উদ্ভিদৰ ক্ষেত্ৰত ভ্ৰূণ সৃষ্টি হয়, সেইটো বিশেষ কলাৰ দ্বাৰা বান্ধ খাই থাকে। ইয়াক কোৱা হয় অমৰা বা প্লাচেণ্টা, ঠিক আছে। আৰু প্লাচেণ্টাৰ ভিতৰতে কি হয়, মাতৃদেহৰ তেজৰ যোগেদি ভ্ৰূণটোৱে খাদ্যখিনি পাই থাকে আৰু সেই খাদ্য খায়ে জীয়াই থাকে, ঠিক আছে। উশাহ নিশাহো তেনেধৰণেই লয়। নিষেচন নহ'লে ডিম্বকোষটো কি হয়, ডিম্বকোষটো চোৱা, নিষেচন যেতিয়া নহয়, ইয়াতে এই ৰেড কালাৰ যে দেখাইছে, ইয়াতে কি হয়, প্ৰত্যেক মাহতে কোষ জমা হয়। এই কোষ জমা হৈ লৈ পেলাই যদি সন্তান থিতাপি নলয়, তেতিয়া এই কোষবোৰৰ কাম বন নাথাকে। কি হয়, এইখিনি সৰি পৰোঁতে সেইটো আমাৰ মেনষ্ট্ৰুৱেল ব্লিডিং বা ঋতুস্ৰাৱ হয় নামি আহে, ঠিক আছে। সেইখিনি কথা। ইয়াত দিয়া হৈ আছে, চোৱা, নিষেচন হোৱা ডিম্বকোষটো এদিনহে জীয়াই থাকে, ঠিক আছে। ডিম্বাশয়ে প্ৰতি মাহতে একোটা ডিম্বকোষৰ সৃষ্টি কৰে আৰু গৰ্ভাশয়টোৱে প্ৰতি মাহতে একোটা নিষেচিত ডিম্ব পালন কৰিবলৈ নিজকে প্ৰস্তুত কৰে, মানে জৰায়ুটোৱে, ঠিক আছে। যদি নিষেচন নহয়, তেতিয়া আচ্ছাদকখন ভাঙি ৰক্ত শ্লেষ্মা হিচাপে যোনি পথেদি ওলাই আহে আৰু এইটো প্ৰত্যেক মাহতে হয়। ইয়াকে ঋতুচক্ৰ বুলি কোৱা হয়, ঠিক আছে। এটা জনন স্বাস্থ্যটো চোৱা জানাৰ প্ৰয়োজন, কাৰণ এইখিনি সময়ত ঋতুস্ৰাৱত আমি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগে, ঠিক আছে। গতিকে ইয়াতে দিয়া হৈ আছে, চৰকাৰী সংস্থাৰ পৰা জন্ম নিদিয়াৰ বাবে হেঁচা প্ৰয়োগ কৰা দেখা পোৱা যায়। তাৰপিছত তাৰ উপৰিও চোৱা, মানে ইয়াতে চোৱা, যৌন স্বাস্থ্য সম্পৰ্কে কেতিয়াবা ইয়াতে দিয়া হৈ আছে, ঠিক আছে। কিছুমান ৰোগৰ কথা দিয়া হৈছে, গনৰিয়া দিয়া হৈ আছে, চিফিলিছ, এইবোৰ মানে যৌন ৰোগ বুলি কোৱা হয়। যৌন মানে কাৰ্যৰ দ্বাৰা এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ সোঁচৰে। আৰু ঠিক তেনেদৰে HIV আৰু AIDS, যদি এইসমূহৰ পৰা বাচিব বিচাৰে তেন্তে কণ্ডম ব্যৱহাৰ কৰিব লাগে, ঠিক আছে। যৌন ক্ৰিয়াৰ দ্বাৰা গৰ্ভধাৰণ হয়। সেইকাৰণে কি হয়, মহিলাগৰাকী এটা উপযুক্ত বয়স হ'ব লাগে, সেই বয়সতহে গৰ্ভধাৰণ কৰিব লাগে। নহ'লে কি হয়, সৰু বয়সত, কম বয়সত গৰ্ভধাৰণ মানে বাচ্ছা জন্ম দিবলৈ যদি যায়, তেন্তে কি হ'ব পাৰে, স্বাস্থ্যটো ভালদৰে গঢ় লৈ নুঠাৰ কাৰণে কষ্ট পাব পাৰে আৰু মানসিকভাৱেও বহুত কষ্ট পাব পাৰে, ঠিক আছে। সেইকাৰণে কি হয়, আৰু এটা সন্তান জন্ম দি আন এটা সন্তান জন্ম দিবলৈ যদি মানুহগৰাকীয়ে গৈ থাকে, তেওঁৰ স্বাস্থ্য ভাঙি গৈ থাকিব। বাৰে বাৰে সন্তান জন্ম দিবলৈ গৈ থাকিলেও স্বাস্থ্য ভাঙি পৰে। সেইকাৰণে কেতিয়াবা কি হয়, গৰ্ভনিৰোধক পদ্ধতিসমূহ ব্যৱহাৰ কৰিব লাগে, ঠিক আছে। এবিধ হ'ল মেকানিকেল বেৰিয়াৰ, য'ত কি হয়, শুক্ৰাণুবোৰত ডিম্বাণুৰ লগত মিলন নোহোৱাকৈ ৰাখিব পাৰি, ঠিক আছে। এই পদ্ধতিত কি হয়, পুংজনন অংগত কণ্ডম পিন্ধা হয়, ঠিক আছে। তেনেকুৱা ধৰণৰ কৰিব পাৰে। আৰু এবিধ আছে হৰমনৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি, ঠিক আছে, যিটো টেবলেট হিচাপে খাব পাৰে, যাৰ ফলত নিষেচন বা ফাৰ্টিলাইজেশ্যন নহয়। এইবোৰ পিল হিচাপে পোৱা যায়। সেইখিনি কিছুমান ছাইড এফেক্টটো থাকে, ঠিক আছে। এইবোৰক কোৱা হয়, যিহেতু মানে পানীৰ লগত খাবলগীয়া হয়, সেইবোৰ অৰেল কণ্ট্ৰাচেপ্টিভ বুলি কোৱা হয়। নেক্সটটো হ'ল কপাৰটিটো গৰ্ভধাৰণ মানে গৰ্ভসাৰত দি গৰ্ভধাৰণত বন্ধ কৰি দিয়ে, ঠিক আছে। তাৰপিছত কেতিয়াবা যদি একেবাৰে সন্তান নিবিচাৰে, তেতিয়া পুৰুষ ব্যক্তিয়ে শুক্ৰবাহী নলীডাল বন্ধ কৰি দিয়ে। তেতিয়া কি হয়, মহিলাগৰাকী মানে প্ৰেগনেণ্ট নহয়, ঠিক আছে। ইয়াতে চোৱা, এই শুক্ৰবাহী নলীডাল
এই শুক্ৰবাহী নলীডাল বন্ধ কৰি দিয়ে ইয়াতে, তেতিয়া শুক্ৰাণুবোৰ ওলাব নোৱাৰে, ফলত কি হয় মহিলাগৰাকী প্ৰেগনেণ্ট নহয়। তেনেকৈ ডিম্ববাহী নলী, ইয়াতে ডিম্ববাহী নলীডালো বন্ধ কৰি দিয়ে, তেতিয়াও কি হয় প্ৰেগনেণ্ট নোহোৱাকৈ থাকিব পাৰে এগৰাকী মহিলা। ঠিক আছে, ইয়াক বন্ধ্যাকৰণ বুলি কোৱা হয়। ঠিক আছে, বন্ধ্যাকৰণ পদ্ধতিৰে এনে ক্ৰিয়া সম্ভৱ হয়, চাৰ্জাৰী কৰি পেলাই কৰিবলগীয়া হয়। এইটো নিৰাপদ হয়, আৰু যেতিয়া সন্তান বোলে এজন দুজন তিনিজনৰ উপৰি আৰু নালাগে তেতিয়া এই ব্যৱস্থা কৰিব পাৰে। ঠিক আছে, কাৰণ চোৱা আৰু এটা কথা, ভাৰতত কন্যা ভ্ৰূণ হত্যাটো, সেইকাৰণে আজিকালি আল্ট্ৰাচাউণ্ডত বাচ্ছাটো ল'ৰা নে ছোৱালী চাব, মানে লিংগ নিৰ্ণয়টো কৰাটো বন্ধ কৰি দিছে। ঠিক আছে, সেইটো কাৰণে। তোমালোকৰ চেপ্টাৰটো কমপ্লিট।